কেইটামান ক'বৰ কাৰণে সেইটো হৈছে যে মই কেৱল নাৰীবাদৰ কথা লিখিয়ে নাথাকোঁ মই নাৰী সবলীকৰণৰ কাৰণে আৰু মই নাৰীক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবৰ কাৰণে বিভিন্ন প্ৰয়াস কৰোঁ আপোনালোকে জানে যে মই যিবোৰ অলংকাৰ পিন্ধোঁ যিবোৰ মেখেলা চাদৰ পিন্ধোঁ সেই মেখেলা চাদৰ অলংকাৰ চব কি হয় যে মই বিভিন্ন গৰাকীৰ পৰা মই লওঁ তেওঁলোকে যেতিয়া নিজৰ ঘৰতে এটা স্মল স্কেল বিজনেছ আৰম্ভ কৰে তেতিয়া মই তেওঁলোকৰ পৰা অলংকাৰ কিনি তেওঁলোকৰ পৰা মেখেলা চাদৰ কিনি মই তেওঁলোকক সদায় উৎসাহিত কৰোঁ আৰু এটা কথা হ'ল আমি সকলোৱে নিজক স্বাস্থ্যৱান আৰু সুন্দৰ কৰি ৰখাত গুৰুত্ব দিব লাগে হয়নে সৌন্দৰ্য মূলতে স্বাস্থ্য ভাল মানে সৌন্দৰ্য আছে আৰু মনৰ সৌন্দৰ্য মনৰ পোহৰ সকলোতে পোহৰ বিলাব পৰা মন এটা যাৰ আছে তেওঁই ধুনীয়া গতিকে পোহৰ বিলাব পৰা মন এটা যে মোৰ আছে সেইটো মই জানো আৰু তাৰ লগতে স্বাস্থ্যৰ সৌন্দৰ্যটোতো মই গুৰুত্ব দিওঁ এতিয়া কথাটো হৈছে মোৰ এগৰাকী ভণ্টিয়ে নতুনকৈ এখন পাৰ্লাৰ অপেন কৰিছে আৰু আজি মই তাৰ ফাৰ্ষ্ট কাষ্টমাৰ আছিলোঁ সাধাৰণতে মানুহ নতুন পাৰ্লাৰলৈ যাব নিবিচাৰে কিন্তু মই গৈছোঁ কাৰণ কথাটো হৈছে যে আমি ইমানকৈ কৈ থাকোঁ নাৰীৰ স্বাৱলম্বিতা নাৰীয়ে নিজৰ দক্ষতাৰে নিজৰ কৌশলেৰে নিজৰ স্কিল ডেভেলপমেণ্ট কৰি নাৰীয়ে স্কিল ডেভেলপমেণ্টৰ জৰিয়তে নাৰীয়ে স্বাৱলম্বিতা অৰ্জন কৰাত আমি গুৰুত্ব দিওঁ নাৰীৰ সৃষ্টিশীলতাত আমি গুৰুত্ব দিওঁ গতিকে আমাৰ নিচিনা মানুহে যদি নাৰী এগৰাকী স্বাৱলম্বী হোৱাত গুৰুত্ব নিদিয়ে নাৰী এগৰাকী স্বাৱলম্বী হোৱাত সহায় নকৰে পোনপটীয়াকৈ তেতিয়াহ'লে কেনেকৈ হ'ব হয় নাই গতিকে গৈছিলোঁ আৰু শেষৰ কথাটো কওঁ মই বিভিন্ন কিতাপ লিখিছোঁ আপোনালোকে জানে এইখন মোৰ সদ্য প্ৰকাশিত কিতাপ অসমীয়া চুটি গল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ অসমীয়া চুটি গল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ ইয়াত কোন কোন গল্পকাৰৰ বিষয়ে আছে মই কিছু কৈ দিছোঁ ইয়াৰ এটা দ্বিতীয় খণ্ড এটা প্ৰকাশ পাব সাম্প্ৰতিক অসমীয়া চুটি গল্প নামেৰে ইয়াত আছে লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্পৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে 8টা লেখা আছে লক্ষ্মীনাথ ফুকনৰ বিষয়ে 2টা লেখা আছে লক্ষ্মীধৰ শৰ্মাৰ বিষয়ে 3টা লেখা আছে ৰমা দাসৰ বিষয়ে 4টা লেখা আছে ৰাধিকা মোহন গোস্বামীৰ বিষয়ে 2টা লেখা আছে সৈয়দ আব্দুল মালিকৰ বিষয়ে 2টা লেখা আছে 3টা লেখা আছে সৈয়দ আব্দুল মালিকৰ বিষয়ে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে 3টা লেখা আছে যোগেশ দাসৰ বিষয়ে 1টা মহিম বৰাৰ বিষয়ে 4টা মহিম বৰাৰ বিষয়ে 4টা সৌৰভ কুমাৰ চলিহাৰ বিষয়ে 4টা 5টা সৌৰভ কুমাৰ চলিহাৰ বিষয়ে 5টা সৌৰভ কুমাৰ চলিহাৰ বিষয়ে চাগে আটাইতকৈ বেছি লেখা আছে ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে 1 2 3 4 5 6টা হোমেন বৰগোহাঁইৰ বিষয়ে 3টা স্নেহদেৱীৰ বিষয়ে 1টা লক্ষ্মীনন্দন বৰাৰ গল্প সম্পৰ্কে 1টা নিৰুপমা বৰগোহাঁইৰ গল্প সম্পৰ্কে 1টা অতুলানন্দ গোস্বামী সম্পৰ্কে 1টা শিলভদ্ৰৰ গল্প সম্পৰ্কে 1টা মামণি ৰয়ছম গোস্বামীৰ গল্পৰ বিষয়ে 2টা নগেন শইকীয়াৰ গল্পৰ বিষয়ে 3টা ইমৰান শাহৰ গল্প সম্পৰ্কে 2টা গোবিন্দ প্ৰসাদ শৰ্মাৰ গল্প সম্পৰ্কে 2টা অপূৰ্ব শৰ্মাৰ গল্প সম্পৰ্কে 2টা প্ৰণৱজ্যোতি ডেকাৰ গল্প সম্পৰ্কে 3টা 3টা নহয় 1 2 3 4টা হৰেকৃষ্ণ ডেকাৰ গল্প সম্পৰ্কে 5টা প্ৰফুল্ল চন্দ্ৰ বৰাৰ গল্প সম্পৰ্কে 2টা পূৰবী বৰমুদৈৰ গল্প সম্পৰ্কে 3টা কমলা বৰগোহাঁইৰ গল্প সম্পৰ্কে 2টা বসন্ত কুমাৰ ভট্টাচাৰ্যৰ গল্প সম্পৰ্কে 1টা অৰ্ব পতংগীয়া কলিতাৰ গল্প সম্পৰ্কে 1টা দেৱব্ৰত দাসৰ গল্প সম্পৰ্কে 1টা বিপুল খাটনিয়াৰ গল্প সম্পৰ্কে 1টা ভুৱনেশ্বৰ শৰ্মাৰ গল্প মদন শৰ্মাৰ গল্প য়েছেদৰ জেঠংচীৰ গল্প কুল শইকীয়াৰ গল্প জ্যোতিষ সিকদাৰৰ গল্প অপূৰ্ব কুমাৰ শইকীয়াৰ গল্প সম্পৰ্কে 2টা আলোচনা আছে তাৰপিছত মনোজ গোস্বামীৰ গল্প অজিত সিংনাৰৰ গল্প অনুৰাধা শৰ্মা পূজাৰীৰ গল্প আৰু তাৰ উপৰি অসমীয়া চুটি গল্পৰ সামগ্ৰিক সংকলন কেইখনৰ বিষয়ে আছে তাৰপিছত ৰামধেনু পৰৱৰ্তীকালৰ গল্প সম্পৰ্কে আছে অৰুণাচলৰ পটভূমিত লিখা অসমীয়া গল্পৰ বিষয়ে আছে গতিকে এইখন আপোনালোকৰ কাৰণে মই পুনৰবাৰ দেখুৱাইছোঁ অসমীয়া চুটি গল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ এইখন আপোনালোকে আপোন কৰি ল'লে মই খুব ভাল পাম আৰু ইয়াৰ দ্বিতীয় খণ্ড এটা সাম্প্ৰতিক অসমীয়া চুটি গল্প অতি সোনকালে প্ৰকাশ পাব গতিকে সেইটো আচলতে প্ৰেছত আছে গতিকে আপোনালোকক ইমানখিনিকে কৈ আজিলৈ সামৰিছোঁ আৰু আপোনালোকৰ
আশীৰ্বাদেৰে শুভেচ্ছাৰে মই কাম কৰি থাকিব পাৰিছোঁ আপোনালোকে জানে খুব অতি কেইদিনমানৰ কাৰণে মই বিশেষভাৱে সক্ষম সেই শব্দটো আচলতে মই মোক জীৱনসংগীয়ে বাধা দিছে ক'বলৈ কিন্তু মই বুজাই দিবৰ কাৰণে কৈছোঁ এখিনি শিশুৰ মাজত মই এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু তাত কোনো যোগদান মাচুল দিব লগা নাছিল সেই চিত্ৰাংকন প্ৰতিযোগিতা সুকলমে হৈ গৈছে আৰু সেইকাৰণেও মোৰ খুব ভাল লাগিছে এনেকৈ মই যিবোৰ পোহৰ বিলোৱা কাম কৰি থাকোঁ আৰু বাকী মই ডাঙৰ ডাঙৰ যিবিলাক দান লাখটকীয়া দান দিছোঁ তাৰ বিষয়ে মই আগৰ লাইভটোত কৈছোঁৱে গতিকে আজি আকৌ পুনৰাবৃত্তি নকৰোঁ এনেদৰে মই সমাজত পোহৰ বিলাই থাকোঁ আৰু কিতাপৰ কামো কৰি থাকোঁ আপোনালোকে শুভেচ্ছা দিব জাৰ্নেলৰ কামো কিবা কিবি কৰি আছোঁ এইখিনি অকণমান বিদ্যায়তনিক কাৰণে সম্পূৰ্ণ বিদ্যায়তনিক কথাখিনি ইয়ালৈ নানো গতিকে ইয়াকে কৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ বহুত মৰম আৰু ধন্যবাদ আৰু আপোনালোকৰ আশীৰ্বাদৰ হাতখন সদায় মোৰ শিৰত থাকক ইয়াকে কৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ পুনৰ লগ পাম কুশলে থাকক বহুত মৰম